বিষয়টো মানে এনেকুৱা ধৰণৰ এতিয়া ৰাইজৰ উদ্ধত কোনো নাই পৃথিৱীত ৰাইজতকৈ ডাঙৰ একো নাই আৰু মই সেইটোৱে ভাবোঁ আৰু ৰাইজৰ প্ৰবল দাবীত মই আজি এই বিদ্যালয়ত এতিয়া বৰ্তমানলৈকে আছোঁ মই নাযাওঁ বুলি কোৱা নাই যদি তেওঁলোকে ভাল উচিত বিবেচনা নকৰে মোক ৰাইজে পঠোৱা নাই মোৰ ব্যক্তিগত ইয়াত একো সিদ্ধান্ত নহয় ৰাইজে যেতিয়া মোক যাবলৈ নিদিয়ে ইয়াৰ বিদ্যালয়ৰ যেতিয়া ৰিলিজ এটা মই নাপাওঁ মই বেলেগ বিদ্যালয়ত জইন কৰিব নোৱাৰোঁ সেয়েহে মই এটা কথা অনুৰোধ কৰিছোঁ আৰু মোক বিভাগীয় কৰ্তৃপক্ষই এতিয়া মুহূৰ্তত মোক কৈছে যে আপুনি কি খেলা খেলিছে আপুনি ইমিডিয়েট আপোনাৰ য'লৈ আপোনাক পঠিওৱা হৈছে আপুনি তাত জইন কৰক বুলি কৈছে তেতিয়া মই যিজন আমাৰ ব্লক অফিচাৰক মই কৈছোঁ যে মই ৰাইজৰ দাবীত ইয়াত আছোঁ মোৰ ব্যক্তিগত একো সিদ্ধান্ত নহয় গতিকে ৰাইজে যদি যাবলৈ নিদিয়ে মই নাযাওঁ আৰু ৰাইজে যাবলৈ দিলে মই যাম আৰু বিশেষকৈ মোক ইয়াৰ পৰা ৰিলিজ লেটাৰখন মই পাব লাগিব আৰু ৰিলিজ লেটাৰখন মই এতিয়ালৈকে মই পোৱা নাই আৰু ৰিলিজ লেটাৰ নাপালে মই বেলেগ স্কুলত জইন কৰিব নোৱাৰোঁ সেই হেতুকে মই বিভাগীয় কৰ্তৃপক্ষক মই অনুৰোধ জনাইছোঁ এইটো মোৰ ব্যক্তিগত সিদ্ধান্ত নহয় এইটো ৰাইজৰ সিদ্ধান্ত ছাত্ৰ ছাত্ৰীৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলে যি বিবেচনা কৰে সেই বিবেচনা উচিত ধৰণে কৰিবৰ কাৰণে মই কামনা কৰিছোঁ এটা কথা কওঁ যিহেতু আমাৰ ৰাঙলী চকলীয়া আমাৰ প্ৰাথমিক বিদ্যালয় আমাৰ কাৰণে এটা আৱেগ আৰু স্থানীয় যুৱক হিচাপে বা এজন সচেতন যুৱক হিচাপে ক'ব বিচাৰোঁ আজি যোৱাকালি আমি শুনিবলৈ পালোঁ যে আমাৰ ইয়াৰ যিগৰাকী আমাৰ সহকাৰী শিক্ষক আৰু বিশেষভাৱে তেখেত দক্ষ এখন বিদ্যালয়ত তেখেতৰ যি শিক্ষাদান এই শিক্ষাদান কাৰ্যসূচীৰ কথা যদি আমি ক'বলৈ যাওঁ তেখেতৰ শিক্ষাদান কাৰ্যসূচীয়ে বহুখিনি ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীক আগুৱাই লৈ যোৱা পৰিলক্ষিত হৈছে তেনে ক্ষেত্ৰত তেখেতৰ এটি হঠকাৰী যি সিদ্ধান্ত শুনিবলৈ পালোঁ যে তেখেতক ইয়াৰ পৰা বদলি কৰা হৈছে কিন্তু সেই সিদ্ধান্ত আমাৰ স্থানীয় যুৱক হিচাপে বা এজন সচেতন যুৱক হিচাপে বা আমি স্থানীয় এই বিদ্যালয়ৰ যি আৱেগ আছে এই আৱেগৰ পৰা আমি ক'ব পাৰোঁ যে তেখেতক আমি কোনো কাৰণত ইয়াৰ পৰা বদলি কৰা বিষয়টো আমি সহজতে ল'ব পৰা নাই গতিকে জিলা শিক্ষা বিষয়াসকলক অনুৰোধ জনাইছোঁ যাতে এইগৰাকী শিক্ষকক আমাৰ এই বিদ্যালয়ত সংস্থাপন কৰক প্ৰয়োজন হ'লে আমি তেখেতৰ ক্ষেত্ৰত আমি আগবাঢ়ি আহিছোঁ আৰু প্ৰয়োজন হ'লে তেখেতৰ বাবে যিকোনো কৰিবৰ কাৰণে আমি বাধ্য হ'ম আৰু আজি দেখিছে আমাৰ এটা শোকাকুল পৰিৱেশ আমাৰ ছাত্ৰ ছাত্ৰীসকলে দুখ কৰিছে তেখেতৰ বাবে আৰু এটা বিশেষ কথা এইটো কাৰণেই ক'ম যিহেতু আমাৰ 18 তাৰিখৰ পৰা গুণোৎসৱৰ কথা আছে গতিকে এই গুণোৎসৱত তেখেত প্ৰশিক্ষণপ্ৰাপ্ত যিহেতু নডেল অফিচাৰ হিচাপে ইয়াত দায়িত্ব গ্ৰহণ কৰিছে গতিকে তেখেতৰ অনুপস্থিতিত হয়তো আমাৰ বিদ্যালয়খনে এ গ্ৰেডৰ পৰা তললৈ গুচি যাব পাৰে গতিকে তেখেত থাকিলে হয়তো আমাৰ বিদ্যালয়খন আৰু আগুৱাই যাব বুলি আমি আশা কৰোঁ গতিকে তেখেতক আমি সচেতন ৰাইজ হিচাপে বা যুৱক হিচাপে আমি এইখন বিদ্যালয়ত পুনৰ এবাৰ সংস্থাপন কৰিবৰ বাবে জিলা বিষয়া শিক্ষা বিষয়াসকলক অনুৰোধ জনাইছোঁ যাতে এই সিদ্ধান্তক আপোনালোকে ৰখাই যাতে আমাৰ বিদ্যালয়ত এইগৰাকী আমাৰ তৰুণ ভাগৱতী ছাৰক যাতে আমাৰ বিদ্যালয়ত সংস্থাপন কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতটোক যাতে পোহৰাই তুলিব পাৰে তাৰ কাৰণে মই জিলা বিষয়া শিক্ষা বিষয়াসকলক বাৰে বাৰে অনুৰোধ জনালোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত